নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো 2021 ৰণদন্দুভি ইতিমধ্যে বাজি উঠিছে কৰোনা চলি আছে কিন্তু তাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে কৰোনাৰ বাবে কিছু পৰিমাণে ৰাজনৈতিক দলসমূহৰ মাজত দ্বিধাগ্ৰস্ততা থাকিলেও এতিয়া অস্বীকাৰ কৰি লাভ নাই যে সন্মুখত নিৰ্বাচন আৰু ভাগে ভাগে নিৰ্বাচনী অংক ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ বিষয়টো ব্যাপক হাৰত চৰ্চিত হৈছে আনপিনে বিজেপি মিত্ৰজোঁট আনপিনে কংগ্ৰেছ এআইডিএফৰ মহাজোঁটৰ কথা কোৱা হৈছে কিন্তু এইখিনি সময়ত প্ৰশ্ন উঠিছে বিগত সময়ছোৱাত হৰাইঘাটৰ শেষ ৰণৰ কথা কোৱা হৈছিল এইবাৰ ৰণ কি হ'ব শেষ ৰণ অস্ত্ৰ কি হ'ব মিত্ৰজোঁট বা মহাজোঁটৰ শেষ মুহূৰ্তত ধৰ্মীয় মেৰুকৰণে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ এআইডিএফৰ মহাজোঁটৰ শেষ অস্ত্ৰ হ'ব নেকি সেই কথা ইতিমধ্যে চৰ্চিত হৈছে সংখ্যালঘুক লৈ বিগত সময়ছোৱাতো ব্যাপক হাৰত ৰাজনীতি হৈ আহিছে আৰু এইবাৰো সংখ্যালঘু বা সংখ্যাগুৰুৰ ৰাজনীতি 2021 নিৰ্বাচনত বা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি হ'ব নেকি এই বিষয়টো সন্দৰ্ভত কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিম আজিৰ এই বিশেষ অনুষ্ঠানত আৰু ষ্টুডিঅ'ত মই স্বাগতম জনাইছোঁ আমাৰ মাজত তিনিগৰাকীকৈ অতিথি উপস্থিত আছে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুল হক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে এআইডিএফৰ জ্যেষ্ঠ নেতা তথা বিধায়ক আমাৰ লগত হাফিজ ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া উপস্থিত আছে স্বাগতম জনাইছোঁ আমাৰ লগত মমিনুল আৱাল ডাঙৰীয়া উপস্থিত আছে তেখেত সংখ্যালঘু বোৰ্ডৰ চেয়াৰমেন তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা মই এই বিষয়টো এই কাৰণে আনিব খুজিছোঁ যে শেষ মুহূৰ্তত ৰাজনৈতিক দলসমূহৰ চৰ্চা ধৰ্মীয় মেৰুকৰণৰ দিশে যায় আজিৰ তাৰিখত বিজেপিয়ে বিভিন্ন সময়ত এআইডিএফক সাম্প্ৰদায়িক দল বুলি কৈ আহিছে সেই কথা আজিৰ তাৰিখতো কংগ্ৰেছৰ লগাৰ পিছতো মমিনুল আৱাল ডাঙৰীয়া আজি ক'ব নে নকয় মমিনুল আৱাল ডাঙৰীয়া নহয় চক যিটো ধৰ্মীয় মেৰুকৰণ বুলি কোৱা হয় আচলতে অসমত ধৰ্মীয় মেৰুকৰণটো নহয় অসমত গোষ্ঠীয় মেৰুকৰণটো হয় এই বস্তুটো এনেকুৱা যে আমি দেখি আছোঁ যে 1985 চনত অসমৰ জনসাধাৰণে এটা গোষ্ঠীয় আগ্ৰাসনৰ বিপৰীতে অসম গণ পৰিষদ দলটোক ক্ষমতাত বহুৱাইছিল আৰু সেই গোষ্ঠীটোৰ আগ্ৰাসনৰ মানে বিপৰীত স্থান অৱস্থান কৰি কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়া হু ইজ বদৰুদ্দিন বুলি কৈ শাসনৰ গাদীত আহিছিল আৰু ঠিক সেইদৰে আপুনি উল্লেখ কৰাৰ ধৰণে শৰাইঘাটৰ শেষ ৰণ আচলতে এই যিটো বংগীয় মূলৰ গোষ্ঠীৰ যিটো আগ্ৰাসন ৰাজনীতি সমাজনীতি অৰ্থনীতি সকলোতে সেই আগ্ৰাসনটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসমীয়া মানুহখিনিয়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আহোম চুতীয়া কোচ কছাৰী ৰাভা তিৱা মিচিং গাৰো এই যিখিনি আমাৰ জনগোষ্ঠী আছে এই অসমীয়া মানুহখিনিয়ে আচলতে মানে এটা মতামত আগবঢ়ায় আৰু নিশ্চিতভাৱে যে আমি দেখিছোঁ যে 1985 চনৰ পৰা এই যোৱা 16 চনৰ নিৰ্বাচনলৈকে অসমীয়া মানুহে এই যিটো শক্তি এই শক্তিটোৰ বিৰুদ্ধে অসমীয়া ৰাইজৰ স্বাৰ্থত মতদান কৰি আহিছে অৰ্থাৎ আপুনি আজিৰ তাৰিখত এআইডিএফক সাম্প্ৰদায়িক বুলি নকয় আজি কংগ্ৰেছৰ লগত এআইডিএফ লগ লাগিছে গতিকে এটা শুভ পৰিৱেশৰ সূচনা হৈছে কংগ্ৰেছ এআইডিএফৰ মাজত তেনেকুৱা ধৰণে বিশ্লেষণ কৰিব নহয় চক কংগ্ৰেছ আৰু এআইডিএফ এতিয়া মহিবুল দাও আছে আচলতে এইটো কথা স্পষ্টকৈ ৰাইজৰ আগত কৈ দিবলৈ বেয়া লাগে তথাপিও এনেকুৱা আমাৰ অনুভৱ হৈছে আমি বাহিৰৰ পৰা যিটো দেখি আছোঁ দুলু আহমেদক দেখি আছোঁ মহিবুল্লাক দেখি আছোঁ বা আজিৰ দিনত ইউডিএফৰ যিগৰাকী ধুবুৰীৰ এমএলএ আছে তেওঁকো আমি দেখি আছোঁ বা এই যিবিলাক গুল আখতাৰক আমি দেখিলোঁ যে এই মানুহবিলাক আচলতে এটা দেশী জনগোষ্ঠীৰ মানুহ আৰু লাহে লাহে আমি দেখিছোঁ যে কংগ্ৰেছৰ ভিতৰতে হওক ইউডিএফৰ ভিতৰতে হওক তেওঁলোকে পূৰ্ববংগীয় যিখিনি মানুহৰ আধিপত্যটো সেইটো সকলো দলতে তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে যাৰ ফলত আজি ধুবুৰীৰ যিগৰাকী এমএলএ তেওঁ এমএলএ কিন্তু সেই ধুবুৰী একেখন জিলাৰে ইউডিএফৰ মানকাছৰত যিগৰাকীয়ে নিৰ্বাচনত পৰাজিত হৈছিল সেই আমিনুল ইছলামকে মানে দলীয়ভাৱে অধিক শক্তিশালী কৰি তেওঁক ৰখা হৈছে গতিকে এই কথাবিলাক আজিৰ দিনত মানুহে বিবেচনা কৰিব আৰু নিশ্চিতভাৱে মই ভাবোঁ এই যিটো কংগ্ৰেছ আৰু ইউডিএফৰ এলায়েন্স হৈছে এই এলায়েন্সটোত আচলতে পূৰ্ববংগীয় যিসকল মুছলমান মানুহ আছে তেওঁলোক সুখী কাৰণ তেওঁলোকৰ মানে দল হিচাপে বেলেগ কথা তেওঁলোক একগোট হৈছে কিন্তু এই এলায়েন্সটোত মই ভাবোঁ যে ৰাজনৈতিক কাৰণতে হওক
বা অৰ্থনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে হওক নামনি অসমৰ যিসকল দেশী জনগোষ্ঠীৰ মানুহ আছে সেই মানুহখিনিয়ে কিন্তু এই যিটো মিত্ৰতা এই মিত্ৰতাটো এইবাৰ মেক্ৰ' লেভেলত নহয় মাইক্ৰ' লেভেলত তেনেকুৱা ধৰণৰ এটা কথা আহিছে মই ৰফিকুল ইছলাম ডাঙৰীয়া তেখেতে কৈছে যে পূৰ্ববংগীয় মূলৰ মানুহখিনি বেছি সন্তুষ্ট হৈছে তাত বেয়া পাবলগীয়া কিবা আছে নেকি একচুৱেলি আৱাল ডাঙৰীয়া যিখিনি কথা ক'লে পলিটিকেল কথা কম আছিল আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতৰ কথাখিনি বেছি আছিল আৰু এইটো নতুন কথা নহয় তেখেতেতো কৈ থাকে গোটেই অসমৰ জনগণে তেখেতৰ মানসিকতাটো জানে এটা জনগোষ্ঠী যি জনগোষ্ঠী ভাৰতীয় হয় ইণ্ডিয়ান হয় অসমীয়া হয় স্বাধীনতাত যি জনগোষ্ঠীৰ পূৰ্বপুৰুষে অন্যান্য জনগোষ্ঠীৰ লগত একেলগে কান্ধত কান্ধ মিলাই তেজ দিছে ভাৰত স্বাধীন কৰিছে আৰু স্বাধীনতাৰ আগতো যদি আপুনি চাই সেই জনগোষ্ঠী অসমত আছিল যথেষ্ট সংখ্যক আছিল সেইসকলৰ সতি সন্তান আজি আছে আৰু স্বাধীনতাৰ আগত ক'ৰবাত 100-150 বছৰ আগত 200 বছৰ আগত ভাৰতবৰ্ষৰে অংগৰাজ্য কোনো এটা ৰাজ্যৰ পৰা অন্য এটা ৰাজ্যলৈকে অসমত বহু জনগোষ্ঠীৰ মানুহ আহিছে কন্নজৰ পৰাও আপোনাৰ ইউপি কন্নজৰ পৰাও কিছুমান জনগোষ্ঠী অসমত আহিছে ঝাৰখণ্ড আপোনাৰ ঝাৰখণ্ডৰ পৰাও আপুনি যদি উৰিষ্যা ঝাৰখণ্ডৰ পৰাও আজি ট্ৰাইবছ যিসকল আছে সেইসকল আছে কিন্তু আৱাল ডাঙৰীয়া বা তেখেতৰ দলে সেইসকলক কিন্তু এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰে কিন্তু এট দ্য ছেম টাইম বংগ যি ৰাজ্য আছিল ভাৰতবৰ্ষৰ এটা ষ্টেট আছিল সেই ষ্টেটৰে নিজৰ দেশত নিজৰ ৰাজ্যত আজিৰ পৰা স্বাধীনতাৰ বহু আগত 100-150 বছৰ আগত আজিৰ পৰা যদি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে যদি কোনোবা গৈছে কোনো অপৰাধ নহয় সাংবিধানিকভাৱে অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ তেখেতসকলে ভোগ কৰি আছে বা নিজৰ অধিকাৰ নিজৰ যি অধিকাৰ আছে এইখিনি ভোগ কৰি আছে গতিকে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এইখিনি কথা তেখেতসকলে ক'লে পলাৰাইজ কৰাৰ এটা সুবিধা পায় যিটো ডেভেলপমেণ্টৰ পলিটিক্স কৰিব লাগে বিজেপি কিন্তু আজি ডেভেলপমেণ্টৰ পলিটিক্স কৰা নাই আজি বিজেপিৰ যি প্ৰতিশ্ৰুতি আছিল মোদী ডাঙৰীয়া আজিৰ পৰা 6 বছৰ আগত যেতিয়া তেখেতে গোটেই ভাৰতবৰ্ষৰ যি কথা বাৰ্তাবিলাক কৈছিল এতিয়া আপুনি চাব সেই বক্তব্যবিলাক কিন্তু নাই সেই 2 কোটি চাকৰিৰ কথাও কিন্তু নাই আজি 15 লাখ টকা সবৰ একাউণ্টত দিব সেই কথা বাৰ্তাবিলাক কিন্তু নাই আজি 830 টকা একাউণ্টত দিয়াৰ কথা হৈ আছে কিন্তু 15 লাখ কোটি টকা হয়তো ভাৰতবাসীয়ে পাব এনেকুৱা কথা বাৰ্তা কৈছিল বা অসমৰ প্ৰেক্ষাপটত যদি আপুনি চাই জাতি মাটি ভেটিৰ কথা তেখেতসকলে কৈছিল কিন্তু আজি জাতি মাটি ভেটি বন্ধ কৰি থলে বিদেশী খেদিম বুলি তেখেতসকলে কৈছিল কিন্তু এআইইউডিএফ আমাক তেখেতসকলে সদায় টাৰ্গেট কৰে বা টাৰ্গেট কৰাৰ পিছত আমি কিন্তু জোৰদাৰভাৱে এই কথা কৈছোঁ যে 71ৰ পিছত যেটো অসম চুক্তিত 71 কাট অফ ডেট আছিল 71ৰ পিছত এজনো বিদেশী অসমত থাকিব নালাগে হয় মই এজন মুছলিম বিং এ মুছলিম মই প্ৰাউড কৰোঁ কিন্তু কোনোবা এজন মুছলমান যদি 71ৰ পিছত অসমত আহিছে সেইজনো যাব লাগে কিন্তু বিজেপি এনেকৈ ক'ব নোৱাৰে হয় একে এট দ্য ছেম টাইম মুছলিম আৰু হিন্দু যিসকল বাংলাদেশ বা অন্য ৰাজ্যৰ পৰা অন্য কাণ্ট্ৰিৰ পৰা যদি ভাৰতবৰ্ষত আহিছে 71ৰ পিছত সেইসকল যাব লাগিব আমাৰ ষ্টেণ্ড ক্লিয়াৰ কিন্তু বিজেপি এই কথা ক'ব নোৱাৰে তেখেতসকলে বিদেশীৰ কাৰণে ৰঙা দলিচা পাৰি দিছে বিদেশীৰ পক্ষত আজি তেখেতসকলে কথা কৈছে কিন্তু তেখেতসকলে ডেভেলপমেণ্ট মই কৈ আছিলোঁ যে ডেভেলপমেণ্টৰ পলিটিক্স কৰিব লাগিছিল সেই নকৰি পলাৰাইজেশ্যন হ'ব পলাৰাইজেশ্যনৰ পলিটিক্স সাম্প্ৰদায়িক পলিটিক্স তেখেতসকলে আৰু 4-5 মাহলৈ মহিবুল হক ডাঙৰীয়া পলাৰাইজেশ্যনৰ ৰাজনীতি আহিবই টাৰ্গেট কৰি আছে তাত অস্বীকাৰ কৰি লাভ নাই পলাৰাইজেশ্যন হ'ব কংগ্ৰেছৰ ফালৰ পৰাও কোৱা হ'ব হয়তো এআইইউডিএফৰ ফালৰ পৰাও কোৱা হ'ব সমষ্টিয়ে কিন্তু এই অংকটো চলিব শেষত ধৰ্মীয় মেৰুকৰণে আশ্ৰয় হ'ব মহাজোঁট বা মিত্ৰজোঁটৰ আপুনিও মানে এই কথাটো নাই এইটো কোনোবাই এইটো হয়তো মেৰুকৰণৰ ৰাজনীতি এইটো খেলত খুব পাৰ্গত আছে বিজেপি দল ধৰ্মীয় মেৰুকৰণত কৰি তেওঁলোকে আৱাল ডাঙৰীয়া আপুনি যেতিয়া মাত মাতিছিল মই কিন্তু কমপ্লিমেণ্টাৰী চলি থাকিব আপুনি কোৱাৰ সময়ত কিন্তু মই কিন্তু গতিকে মই কম মোৰ পিছত পাব তেতিয়া আপুনি সেইবিলাক কথা ক'ব এতিয়া ধৰ্মীয় মেৰুকৰণৰ যিখিনি কথা কৈছে এই ৰাজনীতিটোত পাৰ্গত হৈছে বিজেপি দল আৰু বিজেপি দলৰ কেন্দ্ৰতো চৰকাৰ গঠন কৰিছে তেনেকুৱাভাৱে অসমতো তেওঁলোকে চৰকাৰ গঠন কৰিছে তেনেকুৱাভাৱে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষতা আদৰ্শত থকা বিশ্বাসী আমাৰ এটা বুনিয়াদ আছে 135 বছৰত আমি কোনোদিন ধৰ্মীয় মেৰুকৰণত বিশ্বাসী নহওঁ আৰু আমি তেনেকুৱাভাৱে ৰাজনীতি আমি নকৰোঁ আৰু অহা আগন্তুক যিটো নিৰ্বাচনৰ কথা কৈছে সেই আগন্তুক নিৰ্বাচনতো আমি ধৰ্মীয় মেৰুকৰণৰ এইটো আমাৰ প্ৰশ্নই আহিব নোৱাৰে আমাৰ শ্লোগান হৈছে যে আজি পৰিৱৰ্তনৰ কথা কৈ বিজেপি দল চৰকাৰ গঠন কৰিলে
কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে দুৰ্নীতিৰ অভিযোগ আনিছিল, তেওঁলোকে বহু অভিযোগ তেওঁলোকে আনিছিল আৰু তেওঁলোকে পৰিৱৰ্তনৰ কথা কৈছে। আজি দেখা গৈছে যে তেওঁলোকে যিখিনি পৰিৱৰ্তনৰ কথা কৈছে এই পৰিৱৰ্তন আজি মানে ভেঙুচালি হৈছে। আজি সেই পৰিৱৰ্তন তেওঁলোকে কোনো ধৰণৰ কৰিব পৰা নাই। এতিয়া আকৌ তেওঁলোকে মানে ধৰ্মীয় মেৰুকৰণৰ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু আগন্তুক দিনত তেওঁলোকৰ যিহেতু মূল মন্ত্ৰ হৈছে ধৰ্মীয় মেৰুকৰণ, তেওঁলোকৰ যিটো মূল মন্ত্ৰ হৈছে সাম্প্ৰদায়িকতাবাদ, আৰু সেইটোত তেওঁলোকে মূল অস্ত্ৰ লৈ তেওঁলোকে কাম কৰি আছে আৰু আগন্তুক দিনতো তেওঁলোকে কাম কৰি যাব। আমি যদি বিগত দিনৰ যিটো গভৰ্ণমেণ্টৰ যিটো ডেভেলপমেণ্টৰ পৰিৱৰ্তে তেওঁলোকে যিখিনি কথা ডিক্লেয়াৰ কৰি আছে, যিখিনি তেওঁলোকৰ কামে কাজে যিবিলাক আমি দেখি আছোঁ, সেইবিলাক বস্তু আমি তেখেতসকলক দেখি আছোঁ। ঠিক আছে মহিবুল হক ডাঙৰীয়া, এটা কথা নিশ্চিত, ধৰ্মীয় মৌলিকৰণ কিন্তু বিজেপিয়েও কৰে বা বিজেপিয়ে কৰি আহিছে, আপোনালোক মাষ্টাৰ বুলি কৈছে, কিন্তু মেৰুকৰণৰ ৰাজনীতি দুইফালৰ পৰা আৰম্ভ হ'ব যেন এটা অনুমান পোৱা গৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ধৰ্মীয় মেৰুকৰণ কৰা নাই, নকৰাৰ উদাহৰণ আপুনি বহুত পাব। কিন্তু ধৰ্মীয় মেৰুকৰণটো যেনেধৰণেৰে আজি বদৰুদ্দিন আজমলে যোৱা নিৰ্বাচনৰ আগত সকলো মুছলমানক ধৰ্মক দোহাই দি একলগ হ'ব লাগে বুলি তেওঁ বক্তব্য ৰাখিছিল, সেইটোতো সকলোৰে মনত আছে। আজি বেছি দিন হোৱা নাই, 4.5 বছৰ আগত। এতিয়া ভাৰতীয় জনতা পাৰ্টীক কয় যে হিন্দুত্ববাদী দল, ভাৰতীয় জনতা পাৰ্টীক কয় ধৰ্মীয় মেৰুকৰণ কৰা দল। আমি আমাৰ মন্ত্ৰীসভাত দুগৰাকীকে সংখ্যালঘু মন্ত্ৰী আছে। আজি দুগৰাকী আপোনাক টিকট নিদিলে? নহয়, টিকট মোক দিছিল, কিন্তু যিটো সমষ্টিত টিকেট দিছিল সেইটোত খেলিবলৈ মই অসন্মত হ'লোঁ। ঠিক আছে, সেইটো বেলেগ কথা। মোক টিকেট নিদিয়া মানে ধৰ্মীয় মেৰুকৰণ কৰাটোতো নুবুজায়। ঠিক আছে বাৰু, কথাটো তেনেকুৱা। এতিয়া চাওক, কিন্তু অহাবাৰ আপোনাক দিয়াটো দৰকাৰ নহয়, সেইটো দলে সিদ্ধান্ত ল'ব। ঠিক আছে, কিন্তু কথাটো হৈছে যে উন্নয়নৰ কথা কৈছে বা জাতি মাতৃ ভেটিৰ কথা উল্লেখ কৰিছে, যে মই দুই তিনিটা কথা ক'ম। যে যোৱা স্বাধীনতাৰ পিছৰে পৰা, স্বাধীনতাৰ সময়ত দেশ বিভাজনৰ সময়ততো মহম্মদ আলীক জিন্নাক প্ৰতিশ্ৰুতি দিয়া মানুহৰ নাতি পুতি ইয়াত অসমত বহুত আছে, যি প্ৰতিশ্ৰুতি দিছিল যে অসমক ৰূপৰ থালিত তোমাক উপহাৰ দিম। তেনেকুৱা মানুহৰ নাতি পুতি অসমত আছে, আৰু সেইখিনি মানুহৰ চিন্তাটো এতিয়া আঁতৰি যোৱা নাই। অসমখনক এখন মই আচল কথালৈ গৈ আছোঁ। অসমখনক এখন মানে মুছলমান প্ৰধান ৰাজ্য বনাবৰ কাৰণে যিটো তেওঁলোকৰ মনৰ ইচ্ছা, সেই তেতিয়াৰ দিনৰ পৰা আছে। সেইখিনি কথা মই এতিয়া আলোচনা কৰিব বিচৰা নাই। মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ হৈছে, এই চৰকাৰখনে কংগ্ৰেছৰ যিটো পৰিকল্পনা, কংগ্ৰেছে যেনেকৈ কংগ্ৰেছৰ শাসনকালত আপোনাৰ সত্ৰত বেদখল হ'ল, কংগ্ৰেছৰ শাসনকালত আমাৰ অভয়াৰণ্যত বেদখল হ'ল, ৰাষ্ট্ৰীয় উদ্যানত বেদখল হ'ল, এটা কথা আজিৰ তাৰিখত স্পষ্টকে বিজেপিৰ বিৰুদ্ধে হিন্দুত্ববাদ বা সাম্প্ৰদায়িকতাবাদৰ অভিযোগ AIDF বা কংগ্ৰেছৰ ফালৰ পৰা আনে, তাত কোনো অস্বীকাৰ নাই। আপোনালোকৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা আনে আৰু কংগ্ৰেছ বা AIDFৰ ফালৰ পৰা আপোনালোকৰ বিৰুদ্ধে অভিযোগ, আৰু আপোনালোকৰ ফালৰ পৰা AIDFক কেতিয়াবা সাম্প্ৰদায়িক বদৰুদ্দিন আজমলে কোৱা কথাটো আপুনি আনিছে। কিন্তু আজিৰ তাৰিখত মোক এটা কথা কওক, মই আজি মহিবুল হক ডাঙৰীয়া আৰু ৰফিকুল ইছলাম আছে, আজি নামনি অসমৰ যি 14টা সমষ্টিত AIDF বা কংগ্ৰেছ আজি ক্ষমতাত আছে, সেই সমষ্টিকেইটাত আজি অখিল গগৈ প্ৰাৰ্থী হ'ব পাৰেনে? আজি লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হ'ব পাৰেনে? আপোনালোকৰ দলৰ পৰা মহিবুল হকৰ দৰে মানুহ প্ৰাৰ্থী হ'ব পাৰেনে? সেই প্ৰশ্নটো মানুহে কিন্তু সুধিব, যে সেইকাৰণে মানুহে সন্দেহৰ দৃষ্টিৰে চাব। আজি অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা দীপাংকৰ নাথক, দীপাংকৰ আজি দুটা সমষ্টি আপুনি গোৱালপাৰা ইষ্ট ৱেষ্ট AIDFৰ দখলত আছে। আজি যদি গোৱালপাৰা ইষ্টটো কংগ্ৰেছৰ আছে, দুইটাই কংগ্ৰেছ আৰু AIDFৰ দখলত আছে, গতিকে সেই সমষ্টি দুটা দীপাংকৰ নাথৰ কোনোবা এটা আপোনালোকে সমৰ্থন দিব পাৰে? দুয়োটাই কংগ্ৰেছ, জলেশ্বৰটো আছে, আপোনাৰ জলেশ্বৰ আছে আপোনাৰ সেই সমষ্টিত, মানে কংগ্ৰেছ AIDF মই একলগ কৰিছোঁ, সেই সমষ্টি দুটা কংগ্ৰেছ AIDFৰ দখলত আছে। তেনেকুৱা এটা সমষ্টি তৰুণ গগৈ ডাঙৰীয়াকো যদি বাগবৰত গৈ পেলাই কংগ্ৰেছৰ পৰা টিকেট দিয়ে, তৰুণ গগৈ ডাঙৰীয়া হাৰিব। সেই কথাটো আপোনালোকৰ দলৰ বিৰুদ্ধে সেই কথাটো আহে। আজি মহিবুল হক ডাঙৰীয়াক আপোনালোকৰ দলে প্ৰাৰ্থিত্ব দিবনে? নিশ্চিতভাৱে তেখেতে আমাৰ দলত জইন কৰক। এটা সৰু এটা খালি ক্লিয়াৰেশ্যন দি আছোঁ। তেওঁ এটা ইয়াতে
মানে এটা মিষ্টেক কথা কৈছে যে তেওঁ কৈছে যে মন্ত্ৰীসভাত দুজন মুছলমান মন্ত্ৰী আছে মুছলমান মন্ত্ৰী কোৱা নাই মই সংখ্যালঘু মন্ত্ৰী আছে সংখ্যালঘু একে কথা নহয় ধৰ্মীয় সংখ্যালঘু মানে অকল মুছলমান নহয় ধৰ্মীয় সংখ্যালঘু মানে হৈছে অসম মন্ত্ৰীসভাত আছে নেকি আছে কমিনাৰী বৰ্মা আছে ৰিহন দৈমাৰী আছে তেওঁলোক ধৰ্মীয় সংখ্যালঘু মানুহ ধৰ্মীয় সংখ্যালঘু মেইনলি আপোনালোকৰ মতে কেৱল মুছলমানখিনিয়ে ধৰ্মীয় সংখ্যালঘু নেকি আপুনি এগৰাকী মন্ত্ৰী আছিল যদি আপুনি ধৰ্মীয় সংখ্যালঘু যদি আপুনি নাজানে আপুনি যদি ভাবে কেৱল মুছলমানে ধৰ্মীয় সংখ্যালঘু সেইকাৰণে অসমৰ দুৰ্ভাগ্য আপোনালোকৰ নিচিনা অসম মন্ত্ৰীসভাত বহিছে সেইটোৱেইটো অসমৰ দুৰ্ভাগ্য মমিনুল লাউল ডাঙৰীয়া সেইকাৰণেতো সন্দেহ হয় আপুনি মুছলমান হয় নে নহয় যিখিনি কনচেপ্ট এইবিলাক কনচেপ্ট এতিয়া চবেই জানে ধৰ্মীয় সংখ্যালঘু বোলে মুছলমানটোকে প্ৰথমতে বুজায় আনান জবলৈকে ধৰ্মীয় সংখ্যালঘু মানে মুছলমান আপুনি ভাৰতীয় সংবিধানখন পঢ়ি চাব ভাৰতীয় ধৰ্মীয় সংখ্যালঘুক এতিয়া আপোনালোকৰ বিজেপি দলৰ এজন ধৰ্মীয় সংখ্যালঘু তথা মুছলিম সম্প্ৰদায়ৰ আজাদ আনোৱাৰ হুছেইন লস্কৰ জিকি আহিছে মন্ত্ৰীসভাত স্থান দিছে আৰু ভাৰতবৰ্ষ অসম কোনো কথা তৰ্ক বিতৰ্ক আপোনালোকক নকৰোঁ খালি মই আপোনাক এটাই কৈছোঁ আপুনি অসম মন্ত্ৰীসভাত এসময়ত আছিল গতিকে আপুনি অসম মন্ত্ৰীসভাৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী হিচাপে ধৰ্মীয় সংখ্যালঘু মানে আৰু আছে কিন্তু মেইনলি এইটো মুছলমান সম্প্ৰদায় এটা প্ৰশ্ন কংগ্ৰেছ এআইডিএফ আজি মিত্ৰ হৈছে মই ৰফিকুল ইছলাম ডক্টৰ ইছলাম আপোনাক সুধিছোঁ যে আজিৰ তাৰিখত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অখিল গগৈ বা দলীয় প্ৰাৰ্থী হ'লেও অখিল গগৈ বা দীপাংকৰ নাথ আপোনালোকে প্ৰতিনিধিত্ব কৰা বা আজি এআইডিএফ বা কংগ্ৰেছৰ দখলত থকা সমষ্টি এটাত সমৰ্থন জনায় এই বাৰ্তাটো দিবনে যে আজি এআইডিএফ বা কংগ্ৰেছ সংখ্যালঘুক লৈ ৰাজনীতি নকৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নকৰে সেই বাৰ্তাটো দিব পাৰিবনে আজিৰ তাৰিখত উত্তৰ দিয়াৰ আগত মই আৱাল ডাঙৰীয়া কেইটামান কথা কৈছে আপত্তিজনক সেই জাষ্ট খালি এইখিনি ক্লিয়াৰ কৰিছোঁ এটা কথাটো তেখেতে কৈছে যে মহম্মদ আলী জিন্নাৰ বংশধৰ ইত্যাদি ইত্যাদি কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে আৰু তেখেতে এই কথাটো জনা দৰকাৰ যে জিন্না মুছলিম লীগৰ আছিল আৰু মমিনুল আৱাল ডাঙৰীয়াৰ পূৰ্বপুৰুষ মিনছ বিজেপি দল বা RSS বা বিজেপি য'ৰ পৰা জন্ম হৈছে সেইসকল তেখেতসকলৰ জিন্নাৰ লগত মিলি মুছলিম মন্ত্ৰীসভাত কোন আছে জিন্না মন্ত্ৰীসভাত গৈ মুছলিম লীগৰ RSS আৰু আজিৰ বিজেপিৰ তেখেতসকলৰ নেতা তেখেতসকলৰ লগত চৰকাৰ কৰিছিল বাকী আপোনালোকে জানে গোৱালপাৰাটো আপোনালোকে জানে যে ৰংপুৰৰ লগত আছিল কিন্তু গোৱালপাৰা আমাৰ পূৰ্বপুৰুষে বাংলাদেশৰ লগত সামিল কৰাটো বিচৰা নাছিল যে গোৱালপাৰা ভাৰতত থাকিব লাগিব অসমত পিছত অসমৰ এটা অংগ হৈ গোৱালপাৰা আছে মমিনুল আৱাল গোলাঘাটৰ পৰা গৈ গোৱালপাৰা ৰক্ষা কৰা নাই গোৱালপাৰাই ৰংপুৰ বাংলাদেশৰ পৰা যোৱাৰ পৰা আপোনাৰ আনডিভাইডেড গোৱালপাৰা যিসকল আজি ধুবুৰী কক গোৱালপাৰা কক চিৰাং বঙাইগাঁও আদি কৰি বা বৰপেটাৰ সীমাৰ পৰা আৰম্ভ কৰি এইখিনি মানুহে সেইখিনি ৰক্ষা কৰি ভাৰতৰ লগত ৰাখিছিল গতিকে ভাৰত স্বাধীনতাৰ আমাৰ তেজ আছে আমি ভাৰতীয় গতিকে তেখেতে যিটো কৈ আছে জিন্নাৰ বংশধৰ যিসকলে স্বাধীনতা সংগ্ৰামত যিসকলৰ কোনো ইচ্ছা নাছিল ঠিক আছে নাগপুৰত তেখেতসকলৰ ইণ্ডিয়ান ফ্লেগ হোষ্টিং সিদিনা অটল বিহাৰী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত অটল বিহাৰী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হোৱাৰ আপুনি অসম বিধানসভাৰ এগৰাকী MLA ফ্লেগ আপোনালোকে অকমান যি দল RSS ইমান উত্তেজিত নহব ইণ্ডিয়ান ফ্লেগক আপোনালোকে সন্মান দিয়া নাছিল সেই দলৰ পৰা আমি সাৰ্টিফিকেট ল'ব নালাগে না সাৰ্টিফিকেট আপোনালোকক দিয়া নাই আমি ভাৰতীয় আপোনালোকক সাৰ্টিফিকেট অসমৰ মানুহে দিছে আপোনালোকে অসমৰ মানুহে সাৰ্টিফিকেট দিছে নাগপুৰীয়াৰ সাৰ্টিফিকেট আমাক নালাগে ঠিক আছে যিসকলে ভাৰতৰ ফ্লেগক সন্মান কৰা নাছিল হৈ সিদিনালৈকে ঠিক আছে ডক্টৰ ইছলাম দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আপুনি দিব দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আপুনি দিব মই সৰু এটা বিৰতি ল'ম দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ ল'ম অখিল গগৈ দীপাংকৰ নাথ বা পলাশ চাংমাই বা লুৰিণজ্যোতি গগৈ বা নতুনকৈ দল খোলা কোনো এজন এআইডিএফ বা কংগ্ৰেছে প্ৰতিনিধিত্ব কৰা সমষ্টিত প্ৰাৰ্থীৰূপে সমৰ্থন দি সেই নজিৰ দেখুৱাব নেকি য'ত আমি বুজি পাম যে এআইডিএফ কংগ্ৰেছ বা বিজেপি সাম্প্ৰদায়িক নহয় বিজেপিৰ বিৰুদ্ধেও সেই প্ৰশ্নটো আমি তুলিম কিন্তু সৰু এটা বিৰতিৰ পিছত আজিৰ সিদ্ধান্ত অনুষ্ঠানত এআইডিএফ কংগ্ৰেছ আৰু বিজেপিৰ নেতৃবৃন্দ উপস্থিত আছে আজিৰ প্ৰশ্নটো হ'ল যে অখিল গগৈ লুৰিণজ্যোতি গগৈ বা
দীপাংকৰ নাথ, পলাশ চাংমাইকে ধৰি যিসকল নেতাই আজি নতুন আঞ্চলিক দল গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে বা খুলিছে, তেওঁলোক আজি AIDF বা কংগ্ৰেছে প্ৰতিনিধিত্ব কৰা সমষ্টি এটাত AIDF বা কংগ্ৰেছে নৈতিক সমৰ্থন আগবঢ়াব নোৱাৰে নেকি? যি অভিযোগ AIDFৰ বিৰুদ্ধে সাম্প্ৰদায়িক দল, এনে এটা ক্ষেত্ৰত AIDFে প্ৰতিনিধিত্ব কৰা বা কংগ্ৰেছে প্ৰতিনিধিত্ব কৰা সমষ্টি এটাত যদি তেনে কোনো প্ৰাৰ্থী হয়, তেনে কোনো প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ কিবা সুবিধা আছে নেকি? ডক্টৰ ইছলাম, আপোনাকে সুধিছোঁ প্ৰশ্নটো। চাওক, দুটা কথা, এটা হ'ল সমৰ্থন কৰা আৰু এটা ঠিক মাইনৰিটি ডমিনেটেড চিটৰ পৰা এজন আপোনাৰ নন মাইনৰিটি প্ৰতিনিধি জিকি অহা, দুটা বেলেগ বস্তু। এটা সমৰ্থন কৰাটো হ'ব আপোনাৰ মহাজোঁট হ'লে সেই দলৰ যিসকল অংশীদাৰ হ'ব, এজনে আনজনক সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব। এতিয়া কংগ্ৰেছ, AIDF বা আৰু কিছু দল, গণমৰ্চা, CPI CPM লগত আলোচনা চলি আছে, BTADৰো দুটা দলৰ লগত কোনোবা এটাৰ লগত আলোচনা চলি আছে, আৰু কিছু দল সংগঠন নতুন নতুন হৈ আছে, এতিয়াও হোৱা নাই, হৈ গৈ পালে সেইসকলৰ কাৰণেও দৰজা খোলা বুলি কংগ্ৰেছৰ ফালৰ পৰা কৈছে। এনেকুৱা যদি 2-4-5টা দল একত্ৰিত হৈ আপোনাৰ BJPৰ বিৰুদ্ধে যিটো এটা জনগণে বিচাৰিছে যে এটা কেনেকুৱা মহাজোঁট এটা হৈ ইলেকশ্যন খেলিব লাগে, তেনেকুৱা হ'লে চিট বটোৱাৰা হ'লে সেই দলবিলাকৰ যি প্ৰতিনিধি থাকিব নিশ্চিতভাৱে ভোট পাব। এই এটা হ'ল 1 নম্বৰ কথা, সমৰ্থন। দ্বিতীয় কথা হ'ল যে আপোনাৰ মাইনৰিটি ডমিনেটেড এলেকাত কোনোবা মেজৰিটি ছেকশ্যনৰ মানুহ জিকি আহিছে নে নাই? বিমলা প্ৰসাদ চলিহা বদৰপুৰৰ পৰা জিকি আহিছে, আপুনি চাওক হিষ্ট্ৰী উঠাই বৰপেটা সদৰ সমষ্টি গুণীন্দ্ৰ নাথ দাস তেখেতে AGPৰ পৰা জিকিছে, মাইনৰিটিৰ ভোট তাতে বহুত বেছি। উত্তৰ বায়ুপুৰীৰ পৰা বহু কেইবাৰ ভূপেন ৰয় ডাঙৰীয়া জিকিছে, তাতে মাইনৰিটিৰ ভোট বহু হাজাৰ। গতিকে মমিনুল আৱাল ডাঙৰীয়া দেখাব নোৱাৰে তেখেতে যে ইমান মানে ক'লে যে অমুক দল সাম্প্ৰদায়িক, তেমক দল সাম্প্ৰদায়িক, তেখেতসকলে ডেমক্ৰেটিক তেনেকুৱা এটা চিটৰ পৰা মমিনুল আৱাল চাহাব নিজে জিকিব নোৱাৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাটত তেখেতে কোনোবা এটা চিট বাছি লৈ ইলেকশ্যন খেলক না, তেখেতেও কিজানি বিচাৰি আছে যে গোৱালপাৰা বা ধুবুৰী ক'ৰবাত মই চিট এটা পাওঁ নেকি, চিট পোৱা নাই, তাৰ কাৰণে ইলেকশ্যন খেলা নাই। গতিকে আমাৰ উদাৰ মন যোগ্য কোনোবা ব্যক্তি হ'লে মানুহে বাচিছে। বিমলা প্ৰসাদ চলিহাকো বদৰপুৰৰ পৰা জিকাইছে, বৰপেটাৰ পৰা হৈ আছে, অভয়পুৰীৰ পৰা। আজিৰ তাৰিখত AIDF বা কংগ্ৰেছৰ বাবে আমি আদিত্য লাংকাছাক হোজাইৰ পৰা জিকাইছে, লুৰিণজ্যোতি গগৈ, লামডিঙৰ পৰা স্বপন কৰক জিকাইছো, অখিল গগৈ বা আপোনালোকৰ দীপাংকৰ নাথ, পলাশ চাংমাই, তেখেতসকলৰ প্ৰতি সমৰ্থন আহিবলৈ নাই, সেই কথাটো মনেৰে স্বীকাৰ কৰিব পৰা পৰিৱেশ আজিৰ তাৰিখত, আজিৰ ষ্টুডিঅ'ত আমি ক'ব পাৰোঁ নে নোৱাৰোঁ? ইছলাম ডাঙৰীয়া, চাওক, মই আগতে কৈছোঁ যে অসমৰ জনগণে এটা মহাজোঁট বিচাৰিছে, যে BJP যি প্ৰতিশ্ৰুতি দিছিল জাতি মাটি ভেটি, আজি বন্ধকত থৈছে BJP। 2 কোটি চাকৰিৰ কথা কৈছিল তেখেতসকলে, 6 বছৰত 12 কোটি ভাৰতবৰ্ষত চাকৰি হ'ব লাগে, 12 কোটি মানুহে চাকৰি হেৰালে, গোটেই কাম বন হেৰালে ভাৰতবৰ্ষত। এই যিটো পজিশ্যন হৈছে, এই পজিশ্যনত জনগণে বিচাৰিছে যে এটা মহাজোঁট এটা হৈ গৈ BJPৰ বিৰুদ্ধে ফাইট কৰিব লাগে, এনেকুৱা এটা হৈছে। তেনেকুৱা মহাজোঁটত যদি কোনোবা দল সংগঠন আহে, একত্ৰিতভাৱে বহি, তেতিয়া চিট বাটোৱাৰা হ'ব, কোনে কোন চিটত ইলেকশ্যন খেলিব। মই আপোনালোকক কৈছোঁ, বিমলা প্ৰসাদ চলিহা, ভূপেন ৰয়, গুণীন দাস, আদিত্য লাংকাছা, স্বপন কোঁৱৰ মাইনৰিটি ডমিনেটেড চিটত জিকিছে। গতিকে আমাৰ দৰজা খোলা। অসম BTADৰ পৰা যদি আজি যি দল সংগঠন আছে তেখেতসকলে আহে, নতুন দলৰ জন্ম হৈছে, অজিত ভূঞা ডাঙৰীয়াৰ গণমৰ্চা আৰু দল হ'ব, এইবিলাক যদি আহি একেলগে এক প্লেটফৰ্মত যদি ইলেকশ্যন খেলে তেতিয়া হ'ব। এতিয়া আপোনালোকে অজিত ভূঞা ডাঙৰীয়াক আপোনালোক দুয়োটা দলে তেওঁক ৰাজ্যসভাৰ সংসদ কৰি আপোনালোকে নিৰ্বাচিত কৰি পঠিয়াইছে। ঠিক সেইদৰে অজিত ভূঞা এগৰাকী জাতীয়তাবাদী মানুহ, আপোনালোকে পঠিয়াইছে। ঠিক সেইদৰে মোৰ প্ৰশ্নটো হৈছে যে লুৰিণজ্যোতি গগৈ, পলাশ চাংমাই বা দীপাংকৰ নাথক আপোনালোকে জনিয়া বাগবৰৰ নিচিনা বিধানসভা সমষ্টিৰ পৰা MLA কৰি পঠাবনে নপঠায়? মই সেই প্ৰশ্নটোৱে কৰিছোঁ। প্ৰশ্নৰ উত্তৰ আপোনাক দিছোঁ যে দৃষ্টান্ত আছে, বিমলা দৃষ্টান্তটো আছে, আমি দেখিছোঁ, কিন্তু আপোনালোকে ভয় খাইছে। আজি যদি দীপাংকৰক চাই আপোনালোকে ভয় খাইছে যে আপাৰ আছাম BJPৰ পকেট খালী হৈ যাব। গতিকে অকল আপাৰ আছাম লৈ আপোনালোকে আছে, আপাৰ আছাম লৈ আপোনালোকে ব্যস্ত আছে। এইটো এই নতুন দল হ'লে লুৰিণজ্যোতি আৰু দীপাংকৰ নাথ আৰু সেই দলে ফাইট দিলে, আপাৰ আছামত আপোনালোকৰ পকেট খালী হ'ব বুলি আপোনালোকে ভয় খাইছে। এবাৰ নিৰ্বাচনত মানকাছাৰ, গোলোকগঞ্জ, গৌৰীপুৰ, মানকাছাৰ এনেকুৱা যিবিলাক বিধানসভা সমষ্টি আছে, সেই বিধানসভা সমষ্টিত কোন জনগোষ্ঠীৰ মানুহ আছে আপোনালোকে জানে। নিশ্চিতভাৱে এনেকুৱা জনগোষ্ঠী থকা বিধানসভা সমষ্টি এইবাৰ কংগ্ৰেছ আৰু UDFৰ বাদে অন্য শক্তি তাৰ পৰা নিৰ্বাচিত হৈ আহিব।
আৰু আপুনি পুৰণা উদাহৰণ বিমলা প্ৰসাদ চলিহাৰ পৰা আপুনি বহুত অন্য উদাহৰণ দিছে কিন্তু অন্য শক্তি বুলি কৈছে আপুনি অন্য শক্তি মানে মাইনাছ AIDF মাইনাছ কংগ্ৰেছ বেলেগ পাৰ্টি জিকি আহিব তাৰ পৰা বেলেগ বিজেপি আহিব তাৰমানে আপোনালোকে পৰ্দাৰ আৰু প্ৰাৰ্থী উঠাব পৰ্দাৰ আৰু প্ৰাৰ্থী উঠাম আমি বিজেপি পাৰ্টি জিকি আহিব আপুনি মানকাছাৰত মহিবুল হক ডাঙৰীয়া জানে বিজেপিৰ কি হাসৰ হয় চাই ল'ব আপুনি নহয় এতিয়া সময় আছে বৰাকবেলি মধ্য অসম লয়াৰ অসমৰ কথা তেখেতসকল কৈছিল এতিয়া নতুন দলৰ জন্মৰ পিছত আপাৰ আসামতো বিজেপিৰ কি এটা দুৰৱস্থা হ'ব যিটো 5টা সিট আছিল এতিয়া 11ত বিধায়ক বিজেপিৰ 5জন এমএলএ আছিল এতিয়া কিছুমান মানুহে এইটো এটা ধাৰণা কৰি আছে আকৌ তেখেতসকলে সেই 11 to 16 ৰ বিজেপি পজিশনত আহিছে এনেকুৱা পৰিৱেশ যদি হয় যে কংগ্ৰেছ AIDFৰ কথা মই ক'লো ধুবুৰী সমষ্টিতেই তেনেকুৱা ধৰণৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বা অখিল গগৈ পলাশ চাংমাই তেনেকুৱা জিকি অহাৰ সুযোগ আছে মই আপোনাৰ কেণ্ডিডেটৰ কথাটো কোৱা নাই আপুনি তাৰ পৰা জিকিছে মন্ত্ৰী হৈছে এইটো বেলেগ কথা শুনক ইতিমধ্যে আমাৰ দলৰ নেতৃবৃন্দ ইতিমধ্যে মহাজোঁটৰ কথাটো ঘোষণা কৰিছে বিজেপি বিৰোধী আমি শক্তিসকলে একত্ৰিত হ'ব লাগে আৰু ইতিমধ্যে অসমৰ বিভিন্ন জাতি গোষ্ঠী জনগোষ্ঠীৰ দলবিলাক উপদলবিলাক সবকে আমন্ত্ৰণ জনাইছে আৰু ইতিমধ্যে ছাত্ৰ সন্থাকো কৈছে আসাম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো কৈছে কৃষক মুক্তি সংগ্ৰাম পৰিষদকো তেওঁলোকক আমন্ত্ৰণ কৰিছে যে আপোনালোকে জাতিৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আপোনালোকে মহাজোঁটত অংশগ্ৰহণ কৰক আৰু এতিয়া যোৱাকালি আসাম জাতীয় পৰিষদ যে দলটো সংগঠন জন্ম হল ময়ো আমাৰ দলৰ হৈ তেখেতসকলক স্বাগতম জনাইছোঁ ওয়েলকাম কৰিছোঁ আৰু লগতে আমি কম যে তেখেতসকলে আমাৰ যিটো দলৰ নেতৃবৃন্দৰ যিটো আহ্বান এই আহ্বানৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাই তেখেতসকলে এই মিত্ৰজোঁটৰ অংশীদাৰ হওক মিত্ৰজোঁটৰ লগত তেখেতসকলে মানে সঁহাৰি দিয়ক আৰু মিত্ৰজোঁটৰ হৈ তেখেতসকলে আমাৰ নেতৃবৃন্দৰ লগত বহি যদি আমাৰ ধুবুৰী জিলাৰ ধুবুৰী কিয় মোৰ নিজৰ সমষ্টি যিটো যাৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ গৌৰীপুৰ সমষ্টি আমি ত্যাগ স্বীকাৰ কৰিম আমি দলৰ সিদ্ধান্ত মানি ল'ম আৰু লুৰিণজ্যোতি গগৈ বা চাংমাই বা যাকে নিদিয়ক ৰফিকুল ইছলামে জনিয়া আইডেন বুলি কোৱা নাই হেতুতে আপত্তি কৰি আছে মমিনুল আহলে ৰফিকুল ইছলাম মানুহৰ মন বহুত উদাৰ না দেখেন নতুনকৈ এমএলএ হৈছেতো গতিকে গোলাঘাটৰ পৰা গৈ ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া জনিয়াত বিধায়ক আছিল গতিকে জনিয়াৰ মানুহৰ মন বহুত উদাৰ অসমৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত লুৰিণজ্যোতিৰ কথা কৈছে লুৰিণজ্যোতি আমাৰ দলৰ নহয় গতিকে তেখেতে আমাৰ দলৰ চেম্বলত ইলেকশ্যন নেখেলে তেখেতৰ দলত নতুন এটা দল হৈছে আমাৰ লক্ষ্য উদ্দেশ্য হল যোনে যি দল য'ত যেনেকে থাকে থাকক কিন্তু লক্ষ্য এটা হ'ব লাগে বিজেপি যি জাতি মাটি ভেটি বন্ধ কৰি থৈছে বিজেপিকে অসমৰ পৰা খেদিব লাগে গতিকে আহি যে মই গৈ গোলাঘাটত ইলেকশ্যন খেলিব লাগিব তেনেকুৱা নহয় লুৰিণজ্যোতি আহি জনিয়াত খেলিব লাগিব তেনেকুৱা নহয় প্ৰয়োজন হলে কোনোবা খেলিব যি দল মহিবুল হক ডাঙৰীয়া সংগঠনৰ লক্ষ্য একেই অসমৰ জাতি মাটি ভেটি ৰক্ষা অসমীয়াৰ স্বাৰ্থত কাম কৰা ৭১ৰ পিছৰ বাংলাদেশী যাব লাগিব এইবিলাক এজেণ্ডাৰ লগত একমত থকা যি দল সংগঠন আছে একত্ৰিত হৈ ফাইট দিয়াৰ মই ভাবো প্ৰয়োজন আছে তাৰ পিছতো হয়তো হয় বুজাবুজিৰ কথাটো আছে কোনোবা এজন আন্দোলনৰ লগত বুজাবুজি নকৰিবও পাৰে কমন মিনিমাম এজেণ্ডা হ'ব লাগিব তাত মিল নাথাকিবও পাৰে তেনেকুৱা ক্ষেত্ৰত যোনে য'ত যেনেকে থাকে থাকক কিন্তু বিজেপি যিটো জাতিদংগী কাম কৰিছে আপোনাৰ অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কৈছে নাগপুৰৰ ওচৰত তেখেতসকলে নাগপুৰৰ ডিক্টেশ্যনত যি কাম কৰিছে তাৰ বিৰুদ্ধে মই ভাবো অসমৰ যিবিলাক দল হৈছে সব দল একত্ৰিত হৈ বেলেগে বেলেগে থাকিলেও ফাইট কৰিব ঠিক আছে এতিয়া মই এটা কথা ক'ব লাগিব মই হেৰি কৈছে তেখেতে মই বেলেগ এটা কথা ক'ব খুজিছোঁ একেটা জাতি মাটি কথাটো বাৰে বাৰে কৈ আছেতো অসমীয়া কথাটো কৈ আছে অসমীয়া কাক কয় তেওঁৰ মনে কোন অসমীয়া সেইটো মই ক'বলৈ নাযাওঁ তেওঁৰ মতে কিন্তু মই ভাবোঁ মোৰ মতে যিখিনি অসমীয়া অসমৰ যিখিনি ভূমিপুত্ৰ আজি অসমীয়াৰ জাতিৰ স্বাৰ্থত এইখন চৰকাৰে কাম কৰিছে আজি নামঘৰে হওক আজি সত্ৰই হওক আজি ৰাষ্ট্ৰীয় উদ্যানেই হওক আজি অসমীয়া ভাষা বা মাতৃভাষা স্কুলত বাধ্যতামূলক কৰাই হওক আজি সাহিত্য সভাকে অসম সাহিত্য সভাকে ধৰি বড়ো সাহিত্য সভা বা আৰু 13খন বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভালৈ অনুদান আগবঢ়োৱা হওক এই কামবিলাক মই ভাবিছোঁ এইখিনি কাম আমি যিটো অসমীয়া জাতি বুলি কওঁ
সেইখিনি মানুহৰ স্বাৰ্থতে এইখিনি কাম কৰা হৈছে যদি এফালে বাংলাদেশী আনি থাকিব এফালে আপুনি বাংলাদেশী ৭১ৰ পিছৰ পৰা আনি থাকিব আনফালে আপুনি তলত গছ কাটি ওপৰত পানী ঢালিলে একো নহয় আপোনাৰ জাতীয় ৰক্ষা নহয় আপোনালোকৰ আচলতে ৰফিকুল হুছেইন কথা হ'ল তলত কাটি ওপৰত বেদখল উচ্ছেদ নামঘৰত অনুদান দিয়াৰ কাৰণে আজি গা জ্বলিবলৈ ধৰিছে একো জ্বলিব নহয় আপুনি জ্বলিছে আপুনি জ্বলি চাৰখাৰ হৈ গৈছে আপুনি জ্বলি চাৰখাৰ হৈ গৈছে নজ্বলে আমাৰ সেইখিনি কাম অসমীয়া জাতি বিক্ৰী কৰা হ'ল নহয় অসমীয়া জাতি আপোনাৰ মতে অসমীয়া জাতি পূৰ্ববংগীয় মুছলমান খিনি অসমীয়া গোটেইখিনি অসমীয়া নহয় অসমত পূৰ্ববংগীয় মুছলমান কেতিয়াও অসমীয়া হ'ব নোৱাৰে মই যদি ঝাৰখণ্ডৰ পৰা অসমীয়া হ'ব মই কৈছো পূৰ্ববংগীয় মুছলমানক মই কেতিয়াও অসমীয়া বুলি নামানো সংবিধানে বুলি কৈছে আপোনালোকৰ নিচিনা এইবাৰ কাম মুছলমান হলে নহয় এইটো সন্দেহ আছে এইকাৰণে যে আপুনি কথা কৈ আছে ভাৰতৰ স্বাধীন ভাৰতৰ নাগৰিক আমি অসমত বসবাস কৰা সব জনগোষ্ঠীৰ মানুহ আজি যদি চাহ জনগোষ্ঠীৰ মানুহ অসমীয়া বংগীয় মূলৰ মানুহ 200 বছৰ আগত কিয় অসমীয়া নহব বৃহত্তৰ পূৰ্ববংগীয় মানুহ যিখিনি কথা আছে এইবিলাক বৃহত্তৰ ভাৰতবৰ্ষৰ মানুহ কাৰণে আপোনাৰ চাৰ্টিফিকেট আমি এটা বিৰতি ল'ব লাগিব আপোনালোকে চাই আছে সিদ্ধান্ত অনুষ্ঠান আৰু সিদ্ধান্ত অনুষ্ঠানত আজি আমি শেষ ৰণত অস্ত্ৰ কি হ'ব মেৰুকৰণৰ ৰাজনীতি নেকি সেই বিষয়ে পাতি আছোঁ ষ্টুডিঅ'ত তিনিগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে মই শেষৰটো মন্তব্য লৈছোঁ মহিবুল হক ডাঙৰীয়া আজিৰ তাৰিখত এতিয়া মেৰুকৰণে শেষ আশ্ৰয় হ'ব কংগ্ৰেছ বিজেপি AIDF সকলোৰে আপোনাৰ কি বিচাৰে আপুনি নাই মই আগতে কৈছোঁ যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ কোনোদিনেই মেৰুকৰণৰ ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু কোনোদিনে আমি কৰা নাই কাৰণ আমাৰ যিটো দৰ্শন আমাৰ যিটো আইডিঅলজি আমাৰ যিটো ফিলচফি সেইটো হৈছে ধৰ্ম নিৰপেক্ষতা ফিলচফি গতিকে ইয়াত আমাৰ ওচৰত কোনো মানে আপোনাৰ মেৰুকৰণৰ কোনো প্ৰশ্ৰয় আমি দিব নোৱাৰোঁ আৰু মেৰুকৰণৰ ৰাজনীতি কোনোদিনে কৰা নাই মই পুনৰবাৰ দোহাৰিছোঁ যে এই মেৰুকৰণৰ ৰাজনীতি বিজেপি দল আগৰ পৰাই কৰি আছে আজিও কৰিব এইবাৰো কৰিব ডক্টৰ ইছলাম ডাঙৰীয়া এটা অভিযোগ এটা মন্তব্য কৈছে যে অসমীয়া কোন সেই চাৰ্টিফিকেট আপুনি আজি মমিনুল আৱালৰ পৰা ল'ব লাগে নেকি সেই প্ৰশ্নটো আপুনি কৈছে যে মমিনুল আৱালৰ চাৰ্টিফিকেটৰ মোক দৰকাৰ নাই আজিৰ তাৰিখত এনেকুৱা ধৰণৰ প্ৰসংগৰ জৰিয়তে মেৰুকৰণত সাৰ পানী যোগোৱা হ'ব যিটো আজি মমিনুল আৱালে কৈছে এই ধৰণৰ প্ৰশ্ন কৰি চাওক মই স্পষ্ট কৈছোঁ যে আমাৰ কাৰো পৰা চাৰ্টিফিকেট নালাগে অসমীয়াৰ কাৰণে হাৰে সমূহ যে অসমীয়া অসমৰ স্বাৰ্থত আমি কাম কৰিছোঁ অসমত আমাৰ জন্ম অসমতে মৃত্যু হ'ব এতিয়া কথা হ'ল যে মেৰুকৰণৰ ৰাজনীতিক আমি বিশ্বাস নকৰোঁ ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব লাগে বৰ্তমানে চৰকাৰ আছে অৰ্থনীতি আপোনালোকে জানে ICOত আছে -23 GDP আজি ভাৰতবৰ্ষৰ এই অৰ্থনীতি আজি ICOত থকা এই অৱস্থাত জনগণক যি প্ৰতিশ্ৰুতি দিছিল আপোনাৰ চৰকাৰে সন্মুখত ইলেকশ্যন আহিছে মই অসমৰ ভাবোঁ গোটেই অসমৰ সচেতন নাগৰিক প্ৰত্যেকেই কিন্তু ডেভেলপমেণ্টৰ কথা সুধিব বিজেপিয়ে সেই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰিলে নাই হয় সৰু সুৰা কিছুমান কৰিছে এতিয়া আপুনি দেখিছে হন 1 তোলা দিব এতিয়া 5 বছৰ গুচি গ'ল 6 মাহ আছে এতিয়া বিবাহিতা সেই যিটো প্ৰতিশ্ৰুতি আছিল 1 তোলা সোণৰ পইচা দিব বুলি কৈ আছে আৰু কিছুমান এতিয়া এই 5-6 মাহত কৰিব তেখেতসকলে এই 5-6 মাহ গোটেই 5 বছৰ তেখেতসকল টোপনিত আছিল সেইখিনি কাম কিন্তু কৰা নাই ডাঙৰ আচল যিটো মানে জাতীয় সমস্যা অসমৰ সেই কথা বাৰ্তাবিলাক কিন্তু হোৱা নাই চাকৰি বাকৰি সংস্থাপনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যনৰ যিটো দুইপাৰে এক্সপ্ৰেছ হাইৱেৰ কথা আছিল ব্ৰহ্মপুত্ৰ খননৰ কথা আছিল ইৰোশ্যন প্ৰটেকশ্যনৰ কথা আপোনাৰ ৰিহেবিলিটেশ্যনৰ কথা আছিল মানুহ
মানুহৰ আমাৰ ল'ৰা ছোৱালী চাকৰি বাকৰিৰ কথা আছিল আৰু সকলোতকৈ ডাঙৰ কথা হ'ল জাতি মাটি ভেটি ৰক্ষাৰ যি কথা কৈছিল সেইটো কিন্তু বন্ধ কৰি থৈছে NRCৰ কথা কোৱা হৈছিল NRC আজি পূৰ্ণাংগ ৰূপ কিন্তু এতিয়ালৈকে হোৱা নাই এতিয়া 19 লাখ মানুহৰ নাম বাহিৰত আছে ইয়াৰ মাজত কিন্তু বহুত ভাৰতীয় আছে সেইসকল আজি শংকিত তেখেতসকলে ৰিজেকশ্যন লেটাৰ পোৱা নাই সেইসকল যি প্ৰচেছত এফটিত যাব লাগিছিল যাব পৰা নাই যিসকলৰ নাম আহিছে সেইসকল এতিয়াও ফাইনেল কাৰ্ড তেখেতসকলৰ হাতত পোৱা নাই গতিকে ডেভেলপমেণ্ট আৰু যি প্ৰতিশ্ৰুতি চৰকাৰ আছিল এই কথা বাৰ্তাবিলাক অহা ইলেকশ্যনত জনগণে সুধিব ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব লাগে আপোনাৰ কোনো পোলাৰাইজ আৰু সমীকৰণৰ ঠিক আছে মমিনুল আউল ডাঙৰীয়া তেখেতে কোৱা ধৰণটো চমুকৈ এটা শব্দত ক'ব গ'লে ধুনীয়া ধুনীয়া সপোন দেখুৱাইছিল সপোন নহয় চাওক ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া জাতিক শক্তিশালী কৰিবৰ কাৰণে নীতিগতভাৱে আইনগতভাৱে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰিছে সেইখিনি অসমৰ ৰাইজে দেখি আছে মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি ভাষাৰ পৰা আৰম্ভ কৰি সুৰক্ষিত কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগে সেইখিনি কৰি আছে তাৰ ল'বলগীয়া আছে নিশ্চয় আছে কিন্তু তাৰ উপৰিও চৰকাৰখনে যিখিনি সাময়িকভাৱে যিখিনি বেনিফিচিয়াৰী স্কিম বা জনকল্যাণমূলক যিখিনি স্কিম সেইখিনিও নিশ্চিতভাৱে গ্ৰহণ কৰি আছে সেইখিনি আজি যিকোনো এজন নাগৰিকে আজি এখেতৰ বিধানসভা সমষ্টিটো আপুনি যদি চাবলৈ যায় অটল অমৃতৰ পৰা আৰম্ভ কৰি চৰকাৰৰ যিবিলাক আঁচনি সুহিত আঁচনিৰ পৰা আৰম্ভ কৰি এখেতেও বহুত ছাত্ৰক এডমিশ্যনৰ কাৰণে পইচা বিলাই আছে গতিকে সেইবিলাক তেওঁলোকে নকয় কিন্তু কথাটো কৰ কাটালৰ পইচা চৰকাৰে দিব লাগিব এই কৰ কাটালৰ পইচা যিখিনি আপুনি মাজতে মাত নামাতিব আপুনি শুনক কিন্তু আপুনি কথাখিনি কৈ থাকোঁতে মই মাত মতা নাই গতিকে আপুনি সেইটো ভদ্ৰতা ৰাখিব এতিয়া মেৰুকৰণৰ ৰাজনীতিৰ কথা আছে ঠেলা ৰিক্সা সৰু মটৰ শ্ৰমিক চব চবত মাদ্ৰাসা বন্ধ কৰি দিলে কৰোনাৰ তাণ্ডৱত লাখ লাখ মানুহে তেখেতসকলৰ কৰ্মসংস্থাপন হেৰুৱাইছে খেতিয়কসকল আজি সুইচাইড কৰিব লগা অৱস্থা হৈছে খেতিবাতি তেখেতসকলৰ নষ্ট হ'ল ইয়াৰ কাৰণে যি চৰকাৰৰ পৰিকল্পনা থাকিব লাগিছিল সুপৰিকল্পিতভাৱে কৰোনাত আক্ৰান্ত মানুহক যি সহায় কৰিব লাগিছিল মইতো তেনেকৈ চিঞৰিব নোৱাৰো শুনক কথাখিনি শুনাৰ ধৈৰ্য ৰাখক মই যিখিনি কথা কৈছো আপুনি কথা কৈ থাকোঁতে আপুনি বিজেপিক গালি পাই থাকোঁতে মই মাত মতা নাই গতিকে মই কথা কওঁতে আপুনি শুনক এতিয়া মেৰুকৰণৰ কথাটো এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে হয় আমি মেৰুকৰণত বিশ্বাস কৰোঁ আমি অসমীয়া জাতি মেৰুকৰণত বিশ্বাস কৰোঁ আমি আহোম চুতীয়া কোচ কছাৰী ৰাভা তিৱা গাৰু মটক যত যিমান মেৰুকৰণক বিশ্বাস নকৰে আমি একত্ৰিতভাৱে আপোনালোকৰ বিৰুদ্ধে ঠিক আছে মই ধন্যবাদ জনাইছোঁ আমি সকলোৱে দেখিছে আজি DY 365ৰ যিসকল দৰ্শকে অনুষ্ঠান চাই আছে তেখেতসকলেও গম পাইছে যে মেৰুকৰণ কি পৰ্যায়ত হয় আৰু মেৰুকৰণ হৈ যোৱাৰ পিছত মানুহৰ আচলতে চিন্তা কি ধৰণৰ হয় সেই কথা প্ৰতিজন মানুহে বুজি পায় আৰু আমি নিশ্চয় বুজাই শেষ কৰিব নোৱাৰিম আজি অনুষ্ঠানত অংশ লোৱা মহিবুল হক আমাৰ লগত ডক্টৰ ৰফিকুল ইছলাম আৰু মমিনুল আৱাল আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা 2021 পৰ্যন্ত আমি খবৰ ৰাখিম মেৰুকৰণ হওক বা যিকোনো বিষয় আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ আমি দায়বদ্ধ কিন্তু শেষৰণত কোনে কি অস্ত্ৰ ব্যৱহাৰ কৰিব আপুনিও নিশ্চয় অনুমান কৰিব পাৰিছে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ